জটিল ৰোগত আক্ৰান্ত ৫০গৰাকী ৰোগীক চিকিৎসাৰ বাবে চেক বিতৰণ কৰিলে নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে। ডিব্ৰুগড় চহৰৰ ৰূপনগৰস্থিত বাসগৃহত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ জৰিয়তে এই চেকসমূহ বিতৰণ কৰে। মন্ত্ৰিত্ব লাভ কৰাৰ পিছতে প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত হোৱা প্ৰশান্ত ফুকনে মন্ত্ৰীৰ দায়িত্ব সমানেই ডিব্ৰুগড় সমষ্টিৰ ৰাইজৰ সমস্যা উপেক্ষিত নহয় বুলি উল্লেখ কৰে। অন্যহাতে ৰাজ্যৰ আন জিলাসমূহত ব্যস্ত থাকিলেও সপ্তাহৰ ২-৩ দিন ডিব্ৰুগড়ত থাকি ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিম বুলি কয় নৱনিযুক্ত মন্ত্ৰী প্ৰশান্ত ফুকনে। ইফালে ২৪ ঘণ্টাই বিজুলী যোগান ধৰিবলৈ চেষ্টা চলোৱাৰ কথা পুনৰ দোহাৰিলে প্ৰশান্ত ফুকনে। এই সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ সৈতে পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি থকা বুলি জানিবলৈ দিছে নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে। আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ফাণ্ডৰ পৰা ৫০জন ৰোগীক আমাক প্ৰায় যিটো আমাৰ ফাণ্ড দিয়ে ১ কোটি টকা আমাক ফাণ্ড দিয়ে, সেই ফাণ্ডৰ পৰা আমি আজি প্ৰায় ৫০জন ব্যক্তিক আজি আমি বেমাৰৰ চেক ডিষ্ট্ৰিবিউশ্যন ইয়াতে মোৰ গৃহতে মই আজি কৰাৰ ব্যৱস্থা কৰিলোঁ। আজি ৫০জন ব্যক্তিক আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। যোৱাকালি মন্ত্ৰিত্ব লাভ কৰাৰ পাছত আজি প্ৰথমবাৰৰ কাৰণে যোৱাকালি মই ডিব্ৰুগড়লৈ আহিলোঁ। আহি মই ডিব্ৰুগড় ৰাইজৰ যিটো স্নেহ, ডিব্ৰুগড় ৰাইজৰ যিটো আশা, আজি ৪২ বছৰৰ যিটো আশা, সেই আশাৰ যিটো ভাৱ, সেই ভাৱ কিন্তু কালি এয়াৰপৰ্টত নমাৰ পাছত কিন্তু ধৰা পৰিছে। মানে ৰাইজে যথেষ্ট ভাল পাইছে আৰু যথেষ্ট আশা কৰিছে। আৰু মই মোৰ ফালৰ পৰা মই পূৰ্ণ প্ৰতিশ্ৰুতি দিছোঁ যে মই আগতে যেনেকৈ বিধায়ক হিচাপে ২০ বছৰ মই ৰাইজৰ লগত যিটো সম্পৰ্ক ৰাখিছিলোঁ, সেই সম্পৰ্ক সম্পূৰ্ণৰূপে হয়তো মই ইমান ৰাখিব নোৱাৰিম, কিন্তু তথাপিও মই এটা প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকৰ জৰিয়তে ডিব্ৰুগড়বাসীলৈ এটা বাৰ্তা যাব যে মই যথাসাধ্য চেষ্টা কৰি মই সপ্তাহ ১০ দিনৰ মূৰতো আহি মই ৰাতি যিকেইদিন সময় ইয়াত ডিব্ৰুগড়ত থাকোঁ, ২ ৰাতি বা ৩ ৰাতি থাকোঁ, মই ডিব্ৰুগড়ৰ লগত সম্পৰ্ক সম্পূৰ্ণভাৱে আগতে যেনেকৈ ৰাখিছিলোঁ তেনেকৈ বজাই ৰাখিম। আৰু এতিয়া ডেভেলপমেণ্টৰ ক্ষেত্ৰত যিখিনি কাম আছে সেইখিনি ডিব্ৰুগড়ৰ তথা সমগ্ৰ অসমৰ কাৰণে কি ধৰণে আগবাঢ়িব লাগিব, শক্তি বিভাগৰ কোনখিনি কাম আমাৰ অসুবিধা হৈ আছে, কোনখিনি কামৰ প্ৰতি আমি মন দিব লাগিব, সেই বিষয় লৈ পেলাই মই গুৱাহাটীত তৰপে মই সকলোৰে লগত কথা আলোচনা কৰিছোঁৱেই, মই অলৰেডি কৰিছোঁ। আৰু সেই কথাবিলাক আমি ৰিমডেলিং কৰি যথাসাধ্য মানে আমাৰ কি অসুবিধা থাকে, কি সৰু ধৰক লাইন এটা গৈ আছে, চব ঠিক আছে, কিন্তু তাত গছ বহুত আছে, আমি এই লাইনটো ডাইভাৰ্ট কৰিব পাৰোঁ নেকি? বহুত জেগাত আমাৰ লাইটৰ কানেকশ্যনৰ কাৰণে কিবা অসুবিধা থাকে, গছ পৰি পেলাই ভাঙি যায়, তাত আমি আপডেট যিবিলাক লেটেষ্ট মডেলৰ তাঁৰ, যিবিলাক গছ পৰিলেও নাভাঙিব, সেইবিলাক লগাব পাৰোঁ নেকি? এনেকুৱা ধৰণৰ কথাবিলাক মই নিজেও শিকিছোঁ আৰু মই ইমপ্লিমেণ্ট কৰাৰ কাৰণে এই ব্যৱস্থা হাতত লৈছোঁ। তাকে আগন্তুক দিনত আৰু সকলোৰে সহযোগিতা বিচাৰিছোঁ আপোনালোকৰো, যাতে এই কথাবিলাকে ৰাইজৰ লগত থাকিলে ডিপাৰ্টমেণ্টটোক যাতে আমি 24/7 লাইট দিব পৰা ব্যৱস্থা কৰিব পৰা যায়, তাৰ কাৰণে এটা মই টাৰ্গেট ৰাখিছোঁ, সেই ধৰণে আগবাঢ়ি যাবৰ কাৰণে। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।